মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে বেষ্ট এক্সাম গাইড ইউটিউব চেনেলৰ এটি নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 6ৰ আমাৰ বিজ্ঞান মানে বিজ্ঞানৰ যিটো মূল পাঠ্যপুথি তাৰে দ্বিতীয়টি যিটো পাঠ 2 নম্বৰ যিটো পাঠ এই শীৰ্ষক হৈছে জীৱ আৰু জৈৱ বৈশিষ্ট্য। এই পাঠটিৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন আছে আৰু অতিৰিক্ত প্ৰশ্নসমূহ আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম। তোমালোকে সম্পূৰ্ণকৈ ভিডিঅ'টি চাবা, নিশ্চয়কৈ তোমালোকে ইয়াৰ দ্বাৰা নিশ্চয়কৈ উপকৃত হ'বা। আজিৰ প্ৰশ্নসমূহ পৃষ্ঠা নম্বৰ 60 আৰু 61 দিয়া আছে। যিখিনি অনুশীলনীৰ প্ৰশ্ন আছে প্ৰথমতে অনুশীলনীৰ প্ৰশ্নখিনি আমি আলোচনা কৰিম, পৰৱৰ্তী খণ্ডত আমি ইয়াৰ অতিৰিক্ত প্ৰশ্নসমূহ আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 1 আমাক দিয়া আছে শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। ইয়াতে আমাৰ কি হ'ব? 1 নম্বৰ দিয়া আছে উদ্ভিদৰ তলৰ কোনটো প্ৰক্ৰিয়াত পখিলাই উদ্ভিদক সহায় কৰে। ইয়াত বিকল্প দিয়া আছে অভিযোজন, খাদ্য প্ৰস্তুতকৰণ, প্ৰজনন আৰু শ্বাস প্ৰশ্বাস। ইয়াতে কি হ'ব? উদ্ভিদৰ তলৰ কোনটো প্ৰক্ৰিয়াত পখিলাই সহায় কৰে, ইয়াত উত্তৰ হ'ব অপশ্যন সি। তাৰমানে আমাৰ এই সি যিটো বিকল্প দিয়া আছে আমি এয়া সম্পূৰ্ণ কৰি দিব লাগিব। মই বাৰু আধাখিনি কৰিছোঁ, তোমালোকে সম্পূৰ্ণকৈ কৰি ল'বা। পৰীক্ষাত যদি আহে তোমালোকে এই যিটো অপশ্যন আমাৰ কাৰেক্ট হ'ব সেইটো সম্পূৰ্ণকৈ কৰি দিবা, যাতে অলপো বগা ৰৈ নাযায়। দ্বিতীয় প্ৰশ্ন দিছে ডালিম এবিধ কি হয়? বৃক্ষ, গুল্ম, তৃণ আৰু আৰোহীলতা। ডালিম হৈছে গুল্ম। অপশ্যন বি আমাৰ কাৰণে ইয়াতে শুদ্ধ উত্তৰ হ'ব। তো গতিকে তোমালোকে বি অপশ্যন যিটো আছে সেয়া তোমালোকে ধুনীয়াকৈ এইটো ফিল আপ কৰি দিবা। 3 নম্বৰ দিছে তলৰ কোনটো জলজ উদ্ভিদ নহয়? ইয়াৰ পদুম পানীত হয়, পুনি পানীত হয়, ভেদ পদুম হয়। ইয়াৰে মানে যিটো খৰিকা যায় ই পানীত নহয়, তাৰমানে ই জলজ উদ্ভিদ নহয়। তাৰমানে ইয়াত আমাৰ কি হ'ব? অপশ্যন যিটো বি দি আছে আমি সেইটো ফিল আপ কৰি দিব লাগিব। চৰাই ডেউকা হ'ল, ইয়াত কি দি আছে? পাখিৰ ৰূপান্তৰ, আগঠেঙৰ ৰূপান্তৰ, পিছঠেঙৰ ৰূপান্তৰ আৰু এ আৰু বি দুয়োটাই ইয়াৰ হ'ব আগঠেঙৰ ৰূপান্তৰ। মানে অপশ্যন ইয়াতেও কি হ'ব? বি শুদ্ধ উত্তৰ হ'ব। 5 নম্বৰ প্ৰশ্ন দিছে ঠাণ্ডা ঠাইত থকা জন্তুবোৰৰ দেহত দীঘল নোমৰ কাৰ্য কি? যিবিলাক ঠাণ্ডা ঠাই আছে যেনেকৈ মেৰু অঞ্চল বা যিবিলাক অতিবাৰ ঠাণ্ডা ঠাই তাত জন্তুবোৰৰ দেহত দীঘল নোম দেখিবলৈ পোৱা যায়। আৰু সেই নোমবিলাকে কেনেদৰে সহায় কৰে? ই দেহক তাপৰ পৰা সুৰক্ষা দিয়ে, ই দেহক বৰষুণৰ পৰা সুৰক্ষা দিয়ে, ই দেহক শীতৰ প্ৰকোপৰ পৰা সুৰক্ষা দিয়ে, ই দেহক আঘাতৰ পৰা সুৰক্ষা দিয়ে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, ই দেহক শীতৰ প্ৰকোপৰ পৰা সুৰক্ষা দিয়ে। তাৰমানে অপশ্যন আমাৰ কাৰণে চি শুদ্ধ উত্তৰ হ'ব। আমি ইয়াতে চি যিটো আছে সেইটো মাৰ্ক কৰি দিব লাগিব। দীঘল নোমবিলাক তেওঁলোকে কি কৰে? যিহেতু ঠাণ্ডা ঠাই অতিপাত ঠাণ্ডা হয়, নিজৰ দেহক ঠাণ্ডাৰ পৰা বচাবৰ কাৰণে এই নোমবিলাকে সহায় কৰে। গতিকে প্ৰথম 5টা প্ৰশ্ন আমি উত্তৰ জানিলোঁ। এতিয়া আমি 2 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। খালী ঠাই পূৰ কৰা। বীজপত্ৰ ডেছৰ ভিতৰত থাকে। ইয়াৰ উত্তৰটি হ'ব বীজপত্ৰ বীজৰ ভিতৰত থাকে। মানে অপশ্যন আমাৰ কাৰণে ইয়াত খালী ঠাইটো পূৰ কৰি দিয়া হৈছে। জালৰ দৰে হীৰাবিন্যাস ডেছ উদ্ভিদৰ চৰিত্ৰ। ইয়াতে হৈছে দ্বিবীজপত্ৰী। কেনেকৈ থাকে? জালৰ দৰে হীৰাবিন্যাস। উটৰ কোচটোৰ ডেছ খাদ্য জমা হৈ থাকে। ইয়াতে উটৰ কোচটোত হ'ব লাগিছিল। উটৰ কোচটোত ডেছ জমা হৈ থাকে। কি জমা হৈ থাকে? খাদ্য। পৰ্বতীয়া গছৰ আকৃতি ডেছৰ দৰে। পৰ্বতীয়া গছৰ আকৃতি শংকুৰ দৰে। শংকু মানে এনেকুৱা, মানে এটা ফাল জোঙা হয়। ফুপুলা হাড় ডেছৰ এক চৰিত্ৰ। ফুপুলা হাড় কিহৰ চৰিত্ৰ হয়? ই চৰাইৰ হয়। চৰাইৰ হাড়বিলাক ফুপুলা হয় কাৰণে চৰাই উৰিব পাৰে। আমি মানুহ উৰিব নোৱাৰোঁ কাৰণ আমাৰ হাড়বিলাক ফুপুলা নহয়, বা অন্য জীৱ জন্তুবিলাক উৰিব নোৱাৰে কাৰণ সেই হাড়বিলাক ফুপুলা নহয়। গতিকে খালী ঠাইখিনি আমি জানিলোঁ। এতিয়া আমি জানিলোঁ চমু 3 নম্বৰ প্ৰশ্ন দিছে চমু উত্তৰ লিখা। আৱাসস্থল কাক বোলে? জীৱ এবিধে স্বাভাৱিকভাৱে যি ঠাইত বাস কৰে সেই ঠাইক জীৱবিধৰ আৱাসস্থল বুলি কোৱা হয়। যেনেকৈ আমি জানো মাছ পানীত থাকে, গৰু ছাগলী আদি মাটিত বাস কৰে। গতিকে মাছৰ বাবে পানী হ'ল আৱাসস্থল, গৰু ছাগলীৰ কাৰণে মাটি হ'ল আৱাসস্থল। যেনে কিছুমান চৰাই গছত থাকে, গতিকে গছটোৱে সেই চৰাইবিধৰ কাৰণে আৱাসস্থল হয়। আৱাস মানে য'ত থাকে। পৰৱৰ্তী প্ৰশ্ন জৈৱ বৈচিত্ৰ্য মানে কি বুজিবা? জৈৱ বৈচিত্ৰ্য মানে কি বুজা? আমাৰ পৰিৱেশত অনেক প্ৰকাৰৰ জীৱ আছে, পৃথিৱীখনত বিভিন্ন ধৰণৰ জীৱ আছে, ইয়াকে আমি জৈৱ বৈচিত্ৰ্য বুলি কওঁ। পৰৱৰ্তী প্ৰশ্ন কেকটাছে মৰুভূমিত জীয়াই থাকিবলৈ কিদৰে অভিযোজন কৰে? মৰুভূমিত উপলব্ধ কেকটাছ এবিধ কাঁইটীয়া উদ্ভিদ। দৰাচলতে কাঁইটবোৰ পাতৰ ৰূপান্তৰ।
উদ্ভিদজোপাৰ পৰা পানী ওলাই নাযাবৰ বাবে পাতবোৰ কাঁইটলৈ ৰূপান্তৰিত হয়। কেকটাছৰ গাগছ সেউজীয়া, সেইবাবে খাদ্য তৈয়াৰ কৰিব পাৰে। কেকটাছৰ মঙহাল কাণ্ডত পানী জমা হৈ থাকে। এইদৰে কেকটাছে মৰুভূমিত জীয়াই থাকিবলৈ অভিযোজন কৰে। আমাৰ সাধাৰণ অঞ্চলবিলাকত কি হয়, পাতবিলাক কাঁইটীয়া নহয় বা এইবিলাক কাঁইটীয়া উদ্ভিদ কম থাকে, কিন্তু মৰুভূমিত বেছিখিনি কি থাকে, কাঁইটীয়া উদ্ভিদ থাকে। গতিকে এই উত্তৰটো নিশ্চয় তোমালোকে বুজি পাইছা। পৰৱৰ্তী প্ৰশ্ন, জীৱৰ তিনিটা সাধাৰণ বৈশিষ্ট্য লিখা। জীৱৰ তিনিটা সাধাৰণ বৈশিষ্ট্য হ'ল জীৱৰ বৃদ্ধি হয়, মানে আকাৰত ডাঙৰ হয়, জীৱই উশাহ ল'ব পাৰে আৰু জীৱই প্ৰজনন কৰিব পাৰে। এই তিনিটা বৈশিষ্ট্য লিখিলে আমাৰ এই প্ৰশ্নৰ উত্তৰটি সম্পূৰ্ণ হ'ব। পৰৱৰ্তী প্ৰশ্ন, সমান্তৰাল হীৰাবিন্যাস থকা তিনিবিধ পাতৰ উদাহৰণ দিয়া। সমান্তৰাল হীৰাবিন্যাস থকা তিনিবিধ পাতৰ উদাহৰণ হ'ল মাকৈ, ধান আৰু ঘেঁহু। পৰৱৰ্তী প্ৰশ্ন, জৈৱ বৈচিত্ৰ্যৰ গুৰুত্ব লিখা। জৈৱ বৈচিত্ৰ্যৰ কিয় প্ৰয়োজন হয় আমি তাকে লিখিব লাগে। জৈৱ বৈচিত্ৰ্যই আমাৰ পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা কৰাত সহায় কৰে। জৈৱ বৈচিত্ৰ্য নাথাকিলে ভাৰসাম্যতা নাথাকিব। গছত চৰাই বাহ সাজি থাকে। গছত থকা পোক পতংগ চৰাইয়ে আহাৰ হিচাপে খায়, ফলত তেনে জীৱবোৰৰ সংখ্যা নিয়ন্ত্ৰণত থাকে। কিছুমান চৰাইয়ে ফল খায়। ফলৰ গুটিটো মলৰ লগত অইন ঠাইত পৰিব পাৰে। গুটিৰ পৰা গছ হয়। এইদৰে গছ গছনিৰ সংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত চৰাইয়ে সহায় কৰে। উদ্ভিদে প্ৰাণীবোৰক বাসস্থান দিয়ে। উদ্ভিদে প্ৰাণীক খাদ্য দিয়ে। উশাহ ল'বলৈ অক্সিজেনৰ যোগান ধৰে। প্ৰাণীয়ে নিশাহত কাৰ্বন ডাই অক্সাইড এৰি দিয়ে। এই গেছ উদ্ভিদে খাদ্য তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰে। এনেদৰে আমাৰ পৰিৱেশৰ ভাৰসাম্যতা ৰখা হয়। প্ৰত্যেকে কিবা নহয় কিবা কাম কৰে। চৰাইয়ে গছ গছনি বৃদ্ধিত সহায় কৰে। চৰাইয়ে পোক পতংগ খাই পোক পতংগৰ পৰিমাণটো নিয়ন্ত্ৰণ কৰি ৰাখে। আকৌ চৰাইয়ে যি খাদ্য খালে, যি ফল মূল খালে, তাৰ গুটি মলৰ লগত ওলাই আকৌ গছ গছনি হয়। এনেকৈ মানে কি হয়, এই পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা পৰে। পৰৱৰ্তী প্ৰশ্ন আগবাঢ়িছোঁ আমি। চৰাই জৈৱ বৈচিত্ৰ্যৰ এক প্ৰয়োজনীয় অংশ ব্যাখ্যা কৰা। কিদৰে চৰাই জৈৱ বৈচিত্ৰ্যৰ এটা অংশ হ'ব পাৰে, গুৰুত্বপূৰ্ণ অংশ হয়, আমি তাকে আলোচনা কৰিম। কিছুমান চৰাই শস্য খাদ্য বা আহাৰ হিচাপে খায়। অইন কিছুমানে খেতি পথাৰৰ অনিষ্টকাৰী পোক পতংগ খাই শস্যৰ উপকাৰ সাধন কৰে। বহু চৰাই গছত বাস কৰে। গছত থকা পোক পতংগ চৰাইয়ে আহাৰ হিচাপে গ্ৰহণ কৰে, ফলত জীৱবোৰৰ সংখ্যা নিয়ন্ত্ৰিত অৱস্থাত থাকে। কিছুমান চৰাই গছৰ ফল মূল খায়। ফলৰ গুটিটো মলৰ লগত ওলাই আন ঠাইত পৰে। এনেদৰে অৰণ্য বিস্তাৰত সহায় কৰে। এনেদৰে চৰাইয়ে আমাৰ পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা কৰে। সেয়ে চৰাই জৈৱ বৈচিত্ৰ্যৰ এক প্ৰয়োজনীয় অংশ হয়। চৰাই জৈৱ বৈচিত্ৰ্যৰ এক প্ৰয়োজনীয় অংশ। এই প্ৰশ্নৰ উত্তৰত আমি এইখিনি লিখিলে আমাৰ যথেষ্ট। এই লিখিলে আমি সম্পূৰ্ণ নম্বৰ লাভ কৰিব পাৰিম। শুদ্ধ নে অশুদ্ধ লিখা। সকলোবোৰ পতংগই আমাৰ বাবে অপকাৰী, এইটো অশুদ্ধ হয়। আমাৰ কিছুমান পতংগ যিবিলাক আমাৰ কাৰণে উপকাৰী হয়, গতিকে আমাৰ এই বাক্যটি আমাৰ অশুদ্ধ আছিল। চৰাইয়ে অৰণ্য বিস্তাৰত সহায় কৰে। আমি ইতিমধ্যে গম পাইছোঁ চৰাইয়ে অৰণ্য বিস্তাৰত সহায় কৰে, গতিকে এইটো বাক্যটি শুদ্ধ হয় আমাৰ। পৰিৱেশৰ সকলো জীৱৰ মাজত কোনো ধৰণৰ সম্পৰ্ক নাই, এই আচলতে অশুদ্ধ হয়। আচলতে পৰিৱেশৰ সকলো জীৱৰ মাজতে কিবা নহয় কিবা প্ৰকাৰ সম্পৰ্ক আছে আৰু ই জৈৱ বৈচিত্ৰ্য বা পৰিৱেশৰ ভাৰসাম্যতা ৰখাত সহায় কৰে। জৈৱ বৈচিত্ৰ্যৰ অৱক্ষয়ে পৰিৱেশত প্ৰভাৱ পেলায়। হয়, ই শুদ্ধ উত্তৰ হয়। যদি কোনোবা এটা কমি যায়, যদি চৰাই কমি যায়, তেন্তে পোক পতংগৰ সংখ্যা বাঢ়ি যাব। তেনেকৈ জৈৱ বৈচিত্ৰ্যৰ যদি অৱক্ষয় হয়, যদি মানে সমতা ৰক্ষা নপৰে, তেতিয়া কি হ'ব, ই পৰিৱেশত প্ৰভাৱ পেলাব। পৰৱৰ্তী প্ৰশ্ন, অতিপাত ঠাণ্ডা ঠাইত কোনো জীৱই থাকিব নোৱাৰে, এইটো অশুদ্ধ হয়। আচলতে কিছুমান জীৱ থাকিব পাৰে, যেনেকৈ মেৰু অঞ্চলৰ জীৱ আছে, কিছুমান জীৱ আছে যিবিলাক সাধাৰণ অঞ্চলত দেখিবলৈ পোৱা নাযায়, কিন্তু অতিপাত ঠাণ্ডা অঞ্চলতো কিছুমান জীৱ দেখা পোৱা যায়। সেইবাবে এই বাক্যটি অশুদ্ধ আছিল যে অতিপাত ঠাণ্ডা ঠাইত কোনো জীৱই জীয়াই থাকিব নোৱাৰে, গতিকে এয়া অশুদ্ধ আছিল। এইবাৰ আমি অতিৰিক্ত প্ৰশ্ন আৰু সেইবিলাকৰ উত্তৰসমূহ জানি ল'ম। প্ৰাণীয়ে নিশাহত কি গেছ এৰি দিয়ে? উত্তৰটি হ'ব কাৰ্বন ডাই অক্সাইড। অসমৰ এখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম লিখা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। এয়া 1974 চনত 1974ত ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰে আৰু ই অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান হয়। পৰৱৰ্তী প্ৰশ্ন, এটা বৃক্ষ আৰু এটা তৃণজাতীয় উদ্ভিদৰ গছৰ নাম লিখা। কঁঠাল গছ ই বৃক্ষৰ উদাহৰণ হয়, কিতাপত দিয়ে আছে বাৰু। বিলাহী গছ ই তৃণৰ উদাহৰণ। লতাজাতীয় গছৰ এটা বৈশিষ্ট্য উল্লেখ কৰা। লতাজাতীয় গছবোৰ অইন কোনোবা গছৰ আশ্ৰয়ত বগায়, কিছুমান আকৌ মাটিত বগায়, এইটো আকৌ হ'ব লাগিছিল। যেনে পাণ, পানীলাও, কোমোৰা, তৰমুজ আদি গছবিলাক কি হয়, অন্য গছৰ সহায়ত কিছুমান গছত বগাই যায় বা কিছুমান আকৌ মাটিতো বগাই যায়। একবীজপত্ৰী উদ্ভিদ আৰু দ্বিবীজপত্ৰী উদ্ভিদৰ মাজৰ দুটা পাৰ্থক্য লিখা। একবীজপত্ৰী উদ্ভিদৰ পাতৰ
হীৰাবিন্যাস সমান্তৰাল কিন্তু দ্বিবীজপত্ৰী উদ্ভিদৰ পাতৰ হীৰাবিন্যাস জালৰ দৰে একবীজপত্ৰীবিলাক কি হয় সমান্তৰাল থাকে পাতৰ যদি হীৰাবিন্যাস আৰু দ্বিবীজপত্ৰীবিলাক কি হয় জালৰ দৰে একবীজপত্ৰী উদ্ভিদৰ শিপাৰ গঠন গুচ্ছমূল হয় কিন্তু দ্বিবীজপত্ৰী উদ্ভিদৰ শিপাৰ মূল মুখ্যমূল জাতীয় হয় গতিকে এই দুটা পাৰ্থক্য লিখিলে আমাৰ এই প্ৰশ্নৰ উত্তৰ সম্পূৰ্ণ হ'ব ভাৰতৰ কোনখন ৰাজ্যত নীৰৱ উপত্যকা অৱস্থিত ইয়াৰ উত্তৰটো হৈছে কেৰালা ৰাজ্যত অভিযোজন কাক বোলে সকলো জীৱই পৰিৱেশত নিজকে খাপ খুৱাই জীয়াই থাকে ইয়াৰ বাবে বিভিন্ন কৌশল অৱলম্বন কৰে এনে কৌশল বা উপায়বোৰক অভিযোজন বোলে মাছে কিহৰ সহায়ত পানীত দ্ৰৱীভূত অক্সিজেন শুহি লয় মাছৰ মূৰৰ দুয়ো কাষে থকা ফুল বা জলক্লুমৰ সহায়ত পানীত দ্ৰৱীভূত অক্সিজেন শুহি লয় কোনটো জন্তুক মৰুভূমিৰ জাহাজ বুলি কোৱা হয় উট উট জন্তুটোক মৰুভূমিৰ জাহাজ শিপ অফ দ্য ডেজাৰ্ট বুলি কোৱা হয় শংকু আকৃতিৰ যিকোনো এটা গছৰ নাম উল্লেখ কৰা দেৱদাৰু গছ এই নামটি বাৰু পাঠত উল্লেখ আছে কোনবোৰ প্ৰাণীক উভচৰ প্ৰাণী বোলা হয় যিবোৰ প্ৰাণী মাটি আৰু পানী উভয়তে বাস কৰে তেনে প্ৰাণীক উভচৰ প্ৰাণী বোলা হয় যেনেকৈ ভেকুলী কোনজন ব্যক্তিক ভাৰতৰ পক্ষী মানৱ বাৰ্ডমেন অফ ইণ্ডিয়া বুলি জনা যায় ইয়াৰ উত্তৰটি হৈছে সেলিম আলী এইগৰাকী ব্যক্তিক বাৰ্ডমেন অফ ইণ্ডিয়া বুলি জনা যায় মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ বিষয়বস্তু ইমানেই তোমালোকে আজিৰ বিষয়বস্তু কেনে পালা কমেণ্ট কৰি জনাবাচোন আৰু পৰৱৰ্তী ভিডিঅ'টো কি হোৱাটো বিচাৰিছা তোমালোকে কমেণ্ট কৰি জনাবাচোন ষষ্ঠ শ্ৰেণীৰ কোনটো বিষয় ইংৰাজী অসমীয়া বিজ্ঞান গণিত সমাজ বিজ্ঞান বা সমাজ বিচিত্ৰা বা অন্য কোনটো বিষয়ৰ তোমালোকে ভিডিঅ' বিচাৰিছা আৰু কোনটো পাঠৰ বিচাৰিছা তোমালোকে জনাবাচোন ষষ্ঠ শ্ৰেণীৰ মানে ক্লাছ 6ৰ প্ৰায় প্ৰতিটো বিষয়ৰ ভিডিঅ'সমূহ আমাৰ চেনেলত উপলব্ধ তোমালোকে সেইসমূহ প্লেলিষ্টত গৈ চাব পাৰিবা আৰু যদি কিবা কাৰণে তোমালোকে বিচাৰি পোৱা নাই আমাক জনালে আমি নিশ্চয়কৈ সেইখিনি সহায় কৰিম আৰু তোমালোকে বিনম্ৰ অনুৰোধ যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেল চাই আছা আমাৰ চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন ভাল পাইছা চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণ কৰি চোৱাৰ বাবে তোমালোকক জনাইছোঁ অশেষ ধন্যবাদ